শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য মই এছপিৰ নামেই নাজানো মই এছপি আনন্দ মিশ্ৰৰ অনুৰাগী নহয় মই এছপি আনন্দ মিশ্ৰক চিনি নাপাওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় এই মন্তব্য কৰিলে কোট কৰিলে এই মন্তব্য আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যে আনন্দ মিশ্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অনুৰাগী থকা এছপি আমাৰ সিস্টেমৰ বাবে ভাল নহয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই কোনো আনন্দ মিশ্ৰক চিনি নাপাওঁ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আনন্দ মিশ্ৰক চিনি নাপাওঁ বুলি উল্লেখ কৰিছে অনুৰাগীবোৰে হে নাম মনত ৰাখিব মই কাৰো অনুৰাগী নহয় মই আনন্দ মিশ্ৰৰ অনুৰাগী নহয় বুলি উল্লেখ কৰিছে ৰাজ্যত ইমানবোৰ এছপি আছে আৰু ইমানবোৰ এছপিৰ নাম মই কেনেকৈ মনত ৰাখিম মই কোনো এছপিৰ নামেই নাজানো জানিবও নালাগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মোৰ মতে এছপিৰ কোনো অনুৰাগী থাকিব নালাগে এছপিৰ কোনো অনুৰাগী থাকিব নালাগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকে অনুৰাগীলৈ কোনো নিৰ্বাচন নেখেলে পুনৰবাৰ লক্ষ্য কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যিয়ে আটাইতকৈ বেছি ভাল কাম কৰে তেওঁলোকৰ আৰু বেছি অনুৰাগী থাকিব লাগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অনুৰাগী থকা এছপি আমাৰ সিস্টেমৰ বাবে এনেও ভাল নহয় আনন্দ মিশ্ৰক পুনৰ এবাৰ চিনি নাপাওঁ বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে আনন্দ মিশ্ৰক লৈ কৰিছে ডাঙৰ মন্তব্য এছপি আনন্দ মিশ্ৰক মই চিনি নাপাওঁ বুলি উল্লেখ কৰিছে মই এছপি আনন্দ মিশ্ৰৰ অনুৰাগী নহয় অনুৰাগীয়েহে এছপি গৰাকীৰ নাম মনত ৰাখিব আৰু মই যিহেতু আনন্দ মিশ্ৰৰ অনুৰাগী নহয় গতিকে মই আনন্দ মিশ্ৰক চিনি নাপাওঁ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এই মন্তব্য আছে এছপি আনন্দ মিশ্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল এই মন্তব্য আগবঢ়াইছো গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ সিস্টেমটোৰ কাৰণে ভালেই নহয় মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপি যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬ জন এছপি আৰু ৩৬ জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ সিস্টেমটোৰ কাৰণে ভালেই নহয় মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপি যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬ জন এছপি আৰু ৩৬ জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ সিস্টেমটোৰ কাৰণে ভালেই নহয় এছপি আনন্দ মিশ্ৰক লৈ এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এছপিৰ নাম মই নাজানো আৰু আনন্দ মিশ্ৰক মই চিনি নাপাওঁ এই মন্তব্য কৰিছে কিয়নো এছপি আনন্দ মিশ্ৰৰ নাম জানিলে কি হ'ব তেখেতে যোন নিৰ্বাচন নেখেলে আৰু এছপিৰ কোনো ধৰণৰ অনুৰাগী থাকিব নালাগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে আনন্দ মিশ্ৰক লৈ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী গৰাকী এখন সংবাদ মেলত এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে এছপি আনন্দ মিশ্ৰই যিহেতু প্ৰশাসনিক দায়িত্ব সামৰি এবাৰ বিজেপিলৈ অৰ্থাৎ নিৰ্বাচন খেলিব বা ৰাজনীতিলৈ গমন কৰাৰ কথা আলোচনা হৈ আছে বিহাৰৰ পৰা তেখেতে আগন্তুক ২৪ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আৰু বিজেপিত যোগদান কৰাৰ কথা আৰু যিহেতু এগৰাকী এছপি আৰু এছপিয়ে এনেদৰে এতিয়া প্ৰশাসনিক কাম কাজ ত্যাগ কৰি ৰাজনীতিলৈ গমন কৰিব আৰু সেই সন্দৰ্ভত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এছপিয়ে কোনো ধৰণৰ নিৰ্বাচন নেখেলে গতিকে এছপিৰ কোনো ধৰণৰ অনুৰাগী থাকিব নালাগে আৰু মই এছপি গৰাকীৰ অৰ্থাৎ আনন্দ মিশ্ৰৰ অনুৰাগী নহয় আৰু মই কেনেদৰে চিনি পাম বা কিয় চিনি পাম এইগৰাকী
আনন্দ মিশ্ৰক এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমৰ বাবে ভাল নহয় এই কথা উল্লেখ কৰিছে মই কোনো আনন্দ মিশ্ৰক চিনি নাপাওঁ অনুৰাগীবোৰেহে মনত ৰাখিব মই কোনো অনুৰাগী নহয় গতিকে মই আনন্দ মিশ্ৰক চিনি নাপাওঁ বা মনত নাই ৰখা আৰু যেহেতু অসমত ৩৬ গৰাকীকৈ এছপি আছে আৰু সকলোৰে নাম মই কেনেদৰে মনত ৰাখিম এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু কাৰোবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে তেতিয়াহে মই হয়তো এছপিৰ নাম মনত ৰাখিম এই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰলৈ কৰিছে মুহূৰ্তত এটা ডাঙৰ খবৰ এছপি আনন্দ মিশ্ৰৰ সন্দৰ্ভত যেহেতু আজি পুৱাৰ ভাগতে এটা বাতৰি প্ৰকাশ পাইছিল যে অসম এৰি যাব নোৱাৰিব আনন্দ মিশ্ৰৰ যি পদত্যাগ পত্ৰ সেই পদত্যাগ পত্ৰক অনুমোদন জনোৱা নাই ৰাজ্য চৰকাৰে এই খবৰ বিয়পি পৰাৰ পিছতে পুনৰবাৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে মই কোনো এছপিক চিনি নাপাওঁ আনন্দ মিশ্ৰক চিনি নাপাওঁ মই আনন্দ মিশ্ৰৰ অনুৰাগী নহয় এছপিৰ কোনো ধৰণৰ অনুৰাগী থাকিব নালাগে কিয়নো এছপিয়ে নিৰ্বাচন নেখেলে এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম য'ত এছপি আনন্দ মিশ্ৰৰ মই অনুৰাগী নহয় বুলি কৈছে মই আনন্দ মিশ্ৰক চিনি নাপাওঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰাগী আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমটোৰ কাৰণে ভালেই নহয় মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপিৰ যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬জন এছপি আৰু ৩৬জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমটোৰ কাৰণে ভালেই নহয় মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপিৰ যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬জন এছপি আৰু ৩৬জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমটোৰ কাৰণে আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া এছপি আনন্দ মিশ্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে তেখেতে কৈছে যে মই এছপি আনন্দ মিশ্ৰক চিনি নাপাওঁ অনুৰাগী নহয় আৰু তেখেতে যে আনন্দ মিশ্ৰৰ কৰ্মকাণ্ডক লৈ যে ক্ষুণ্ণ হৈ পৰিছে সেই কথা স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী অনুৰাগীৰ কথা তেখেতে উল্লেখ কৰিছে যে এছপিৰ কোনো ধৰণৰ অনুৰাগী থাকিব নালাগে যিগৰাকী এছপিয়ে ভাল কাম কৰিব তেনেহ'লে তেখেতৰ আৰু অনুৰাগী থাকিব এই কথা উল্লেখ কৰিছে অৰ্থাৎ এছপি আনন্দ মিশ্ৰতকৈ ভাল এছপি হয়তো ৰাজ্যত আছে সেই কথা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আৰু যেহেতু এছপি আনন্দ মিশ্ৰই প্ৰশাসনিক কাম কাজ ত্যাগ কৰি এইবাৰ ৰাজনীতিলৈ গমন কৰিব সেই বাতৰি সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে যে বিজেপি দলটি যোগদান কৰিব বিহাৰৰ পৰা বাক্সাৰ সমষ্টিৰ পৰা তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আগন্তুক ২৪ লোকসভা নিৰ্বাচনৰ বাবে তেখেতে বিহাৰলৈ গতি কৰিছে আৰু বিহাৰত ৰাজনীতিত যোগদান কৰিব বিজেপিৰ পৰা তেখেতে নিৰ্বাচন খেলিব এই কথা প্ৰকাশ পোৱাৰ পিছতেই দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিটো তুমুল চৰ্চা হোৱা পৰিলক্ষিত হৈছিল আৰু যেহেতু এইগৰাকী এছপি আনন্দ মিশ্ৰ চেলিব্ৰিটি আনন্দ মিশ্ৰৰ নগাঁৱত যেতিয়া তেখেতে এছপি দায়িত্বত আছিল আৰক্ষীৰ অধীক্ষকৰ দায়িত্বত আছিল আৰু নগাঁৱত তেখেতৰ বৰ্তমানত যেতিয়া তেখেতে কাম কৰি আছিল আৰক্ষী অধীক্ষক হিচাপে তেতিয়া ড্ৰাগছ ব্যৱসায়ী কঁপি উঠিছিল আৰু দুৰ্নীতিমুক্ত কৰাৰ বাবে
চেষ্টা অব্যাহত ৰাখিছিল যাতে ড্ৰাগছৰ অবৈধ বেহা শেষ কৰিব পৰা যায় তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল আৰু সেই কাম কৰোঁতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল এক অবৈধ গুলীচালনা ভুৱা গুলীচালনা বা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল এতিয়াৰে বিভিন্ন আলোচনা হৈছিল বিতৰ্কটো আহি পৰিছিল আৰু তাৰ পিছত তেখেতক বদলি কৰি লখিমপুৰৰ এছপি বা আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু তাৰ পিছতো যেন ক্ষুণ্ণ হৈ পৰিল এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আনন্দ মিশ্ৰই তেখেতে অসমৰ পৰা অসম ত্যাগ কৰিব আৰু অসম ত্যাগ কৰি তেখেত বিহাৰলৈ যাব আৰু বিহাৰত গৈ তেখেতে বিজেপিত যোগদান কৰিব ৰাজনীতিত প্ৰৱেশ কৰিব এই কথা সৰ্বত্ৰে বা সামাজিক মাধ্যম বা সংবাদ মাধ্যমত তুমুল চৰ্চা হোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ মাজতে আজিৰ পুৱাৰ ভাগত এটা খবৰ আহিছিল আৰু সেই খবৰ হৈছে যে আনন্দ মিশ্ৰই অসম ত্যাগ কৰিব নোৱাৰিব পদত্যাগ পত্ৰ এতিয়ালৈকে ৰাজ্য চৰকাৰে অনুমোদন জনোৱা নাই সেই খবৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আনন্দ মিশ্ৰৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ক'লে যে মই আনন্দ মিশ্ৰক চিনি নাপাওঁ আনন্দ মিশ্ৰৰ মই কোনো অনুৰাগী নহয় এছপিৰ কোনো ধৰণৰ অনুৰাগী থাকিব নালাগে এছপিৰ অনুৰাগী থাকিব নালাগে কিয়নো তেখেতসকলে নিৰ্বাচন নেখেলে কিন্তু লক্ষণীয় বিষয়টো মন কৰিব এছপি আনন্দ মিশ্ৰৰ প্ৰশাসনিক কাম কাজ ত্যাগ কৰি তেখেতে ৰাজনীতিলৈ গমন কৰাৰ কথা অৰ্থাৎ ২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা বিহাৰৰ বাক্সাৰ লোকসভা সমষ্টিৰ পৰা কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত উল্লেখ কৰিলে যে এছপিয়ে কোনো ধৰণৰ নিৰ্বাচন নেখেলে গতিকে এছপিৰ অনুৰাগী থাকিব নালাগে এই কথা উল্লেখ কৰিলে আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে এছপিৰ নাম তেতিয়াহে মনত ৰাখিম যেতিয়া মোৰ ল'ৰা ছোৱালীক মই বিয়া দিম কাৰোবালৈ তেতিয়াহে মই মনত ৰাখিম এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এছপি আনন্দ মিশ্ৰৰ সন্দৰ্ভত কৰা মন্তব্য আগবঢ়াইছে আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপি যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬জন এছপি আৰু ৩৬জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমটোৰ কাৰণে ভালেই নহয় মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপিৰ নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এছপি যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬জন এছপি আৰু ৩৬জন এছপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এছপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এছপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এছপি আমাৰ ছিষ্টেমটোৰ কাৰণে ভাল আৰু এয়া আছিল আনন্দ মিশ্ৰৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্য এছপি আনন্দ মিশ্ৰক মই চিনি নাপাওঁ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এছপি আনন্দ মিশ্ৰৰ অনুৰাগী মই নহয় অনুৰাগীয়েহে নাম মনত ৰাখে আৰু মই যেহেতু অনুৰাগী নহয় কিয় মই মনত ৰাখিম নাম এই কথা উল্লেখ কৰিছে বা প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছপি হৈ থকাৰ অৱস্থাত নগাঁও বা লখিমপুৰত আৰক্ষী অধীক্ষক হৈ কাম কৰাৰ সময়তে এছপি আনন্দ মিশ্ৰৰ সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহা দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে যেন ক্ষুণ্ণ হৈ পৰিছিল এছপিগৰাকীৰ কৰ্মকাণ্ডত আৰু শেহতীয়াভাৱে এছপি আনন্দ মিশ্ৰই যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া হৈছে তেখেতে প্ৰশাসনিক কাম কাজ ত্যাগ কৰি এইবাৰ ৰাজনীতিত ভৰি দিবৰ ৰাজনীতিত প্ৰৱেশ কৰি তেখেতে এজন অন্য ধৰণে সমাজ সেৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু বিদায় পৰত এছপি আনন্দ মিশ্ৰই কৈ গৈছিল যে বিহাৰ মোৰ মা আৰু অসম মোৰ মাহী এই মন্তব্য কৰি গৈছিল এছপি আনন্দ মিশ্ৰই
আৰু তাৰ পিছতেই এতিয়া আজিৰ দিনটোত আন এটা বাতৰি প্ৰকাশ পাইছিল সেয়া হৈছে যে এতিয়ালৈকে SP আনন্দ মিশ্ৰই অসম ত্যাগ কৰি যাব নোৱাৰিব কিয়নো SP আনন্দ মিশ্ৰৰ যি পদত্যাগ পত্ৰ আছিল সেই পদত্যাগ পত্ৰক এতিয়ালৈকে অনুমোদন জনোৱা নাই ৰাজ্য চৰকাৰে কিন্তু শেহতীয়াভাৱে পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছে সেয়া হৈছে SP আনন্দ মিশ্ৰক মই চিনি নাপাওঁ SP আনন্দ মিশ্ৰৰ মই কোনো ধৰণৰ অনুৰাগী নহয় গতিকে মই তেখেতৰ নাম কিয় মনত ৰাখিম এই প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে SP আনন্দ মিশ্ৰৰ সন্দৰ্ভত কি কৈছিল আগবঢ়াইছিল মই কেনেকৈ চিনি পাওঁ ইমানটা SP আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো SP নামে মই নাজানো আৰু জানাটো উচিত নহয় কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম চবেই দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব SP যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬ জন SP আৰু ৩৬ জন SPৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা SP বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু SPৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা SP আমাৰ চিষ্টেমটোৰ কাৰণে ভালেই নহয়